গাৰ্লফ্ৰেণ্ডক লগত লৈ ৱাটাৰফল চাবলৈ যোৱাৰ পৰিকল্পনা কৰিছে নেকি? যদি আছে তেতিয়াহ'লে সাৱধান, অন্যথা আপোনাৰ লগতো হ'ব পাৰে অমানৱীয় অকল্পনীয় ঘটনাৰ লগতে দুৰ্বৃত্তৰ নৃশংসতাৰ বলি। অৱসৰ বিনোদনৰ বাবে যোৱা প্ৰেমিক প্ৰেমিকা বলি হৈছে নৃশংসতাৰ, জিজ্ঞাসাৰ বলি হৈছে প্ৰেমিক প্ৰেমিকা। ঘটনাৰ স্থান বঙাইগাঁও বৰঝাৰৰ পঞ্চমপুৰ কচুৱা গাঁৱৰ। প্ৰথমতে উলংঘ হ'বলৈ বাধ্য কৰোৱা হ'ল প্ৰেমিক প্ৰেমিকাক। প্ৰেমিক প্ৰেমিকাক বাধ্য কৰোৱা হ'ল যৌন কাৰ্যত লিপ্ত হ'বলৈ, আৰু 5 দুৰ্বৃত্তই সমগ্ৰ দৃশ্য বন্দী কৰিলে মোবাইলত। তাৰ পিছতে ভাইৰেল কৰাৰ ভাবুকি প্ৰেমিক প্ৰেমিকাক। বিভিন্ন ভয় ভাবুকিৰে যুৱতীগৰাকীক 5 দুৰ্বৃত্তই দলবদ্ধ ধৰ্ষণ কৰিলে প্ৰেমিকৰ সন্মুখতে। তদুপৰিও প্ৰেমিক প্ৰেমিকাৰ পৰা 5 দুৰ্বৃত্তই দাবী কৰিলে ধন। যদিহে ধন দিব নোৱাৰা তেতিয়াহ'লে এই ভিডিঅ' ভাইৰেল কৰা হ'ব। এই ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে এই 5 নৰপিশাচৰ বিৰুদ্ধে। 5 দুৰ্বৃত্তই দাবী কৰা ধন দিব পাৰিলে নে নোৱাৰিলে সেয়া পোহৰলৈ নাহোঁতেই ভাইৰেল হৈ পৰিল এই অশ্লীল দৃশ্যসমূহ। এই আপত্তিজনক ভিডিঅ' ক্লিপ ৰাজহ হোৱাৰ পিছতেই পঞ্চমপুৰ কচুৱা গাঁৱৰ লগতে বঙাইগাঁৱত সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ফুৰিবলৈ যোৱা প্ৰেমিক প্ৰেমিকাক এইদৰে কৰা অত্যাচাৰ কিমান যুক্তিযুক্ত, যাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মানুহে কৰিছে আৰু এতিয়ালৈকে প্ৰশাসনৰ হাতত সিহঁত মানুহখিনি নি পেলাই লৈ গৈছে। সিহঁতক মই মানে উচিত তদন্ত কৰক, তদন্ত কৰি পেলাই যিখিনি দোষী সেই দোষীবিলাকক উচিত শাস্তি দিয়ক, আৰু যাতে কোনোমতে মানে ভালকৈ সাৰি যাব নোৱাৰে। যিখিনি দোষী আছে সেইখিনিক যি কৰিব লাগে প্ৰশাসনে কৰক। মোৰ প্ৰশাসনৰ ওচৰত মোৰ অনুৰোধ। পূৰ্বতে ঘটনা সংঘটন আমি এনে শুনিছোঁ, কিন্তু আমি মানে দেখা পোৱা নাই, গতিকে সেইটো আমি সেই হিচাপে আমি বেছি ক'ব নোৱাৰোঁ। কিন্তু তথাপিও মানে সেনেকুৱা কথা মানে মাজে মাজে ওলায়, কিন্তু সেইবিলাক কথা আমি নিজে যিহেতু মানে প্ৰত্যক্ষদৰ্শী নহয়, সেইটোৰ কাৰণে আমি মানে বিশেষকৈ ক'ব নোৱাৰোঁ। এইবাৰ যিখিনি ঘটনা ঘটিছে অমানৱীয় ঘটনা বুলিয়ে নহয়, আজি বঙাইগাঁও ডিষ্ট্ৰিক্টতে মানে এনেকুৱা এটা মানে সমগ্ৰ মানে স্থানৰ মানে এনেকুৱা এটা জেগা বৰঝৰা। এই বৰঝৰাটো আজিৰ তাৰিখত এনে একটা মানে বনাম এটা মানে আহি পৰিল, মানে আমি মানে বহুত লজ্জাজনক। মানে বহুত ইয়াৰ খালি আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট বুলিয়ে নহয়, গোৱালপাৰা ধুবুৰী বৰপেটা সমগ্ৰ অঞ্চলৰ পৰা ইয়াত মানুহ আহে। আজি এই যে মানুহখিনি আহে সিহঁতে কি হিচাপত আহিব, কেনেকুৱা মানে মনৰ ভাৱ লৈ আহিব, বৰ এটা ভয় লগা মানে মানে কাণ্ড হৈছে। আৰু এই যিটো কাণ্ড কৰিছে এই কাণ্ডটো যাতে ভৱিষ্যতে নহয়, আৰু মানে প্ৰশাসনে উচিত শাস্তি দিয়ক, তদন্ত ভালকৈ লওক, লোৱাৰ পাছত যাতে মানে সম্পূৰ্ণ মানে শাস্তিখিনি পায়, আৰু সিহঁতে যাতে দ্বিতীয়তে যাতে এইটো ভুল আৰু বেলেগে নকৰে, এইখিনিয়ে মই অনুৰোধ জনাম। ইফালে সমগ্ৰ ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত বঙাইগাঁৱৰ বিভিন্ন স্থানৰ পৰা জিৰেন চৰকাৰ, শুভৰাম চৰকাৰ, বিল্টু ৰাভা, সুনীত ৰাভা আৰু ডালিম বৰ্মনক আটক কৰিছে আৰক্ষীয়ে। প্ৰেমিক প্ৰেমিকাক এনে কৰা আচৰণৰ বাবে কি শাস্তি প্ৰদান কৰিব এই 5 অভিযুক্তৰ বিৰুদ্ধে? সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছতে বঙাইগাঁও জিলা আৰক্ষী প্ৰশাসনে তৎপৰতা গ্ৰহণ কৰি বঙাইগাঁৱৰ বিভিন্ন স্থানৰ পৰা আটক কৰিছে এই 5 নৰাধমক। বঙাইগাঁও জিলাৰ পঞ্চমপুৰত মানৱ সমাজক লজ্জানত কৰা এই ঘটনাৰ পাছত আপুনিও চিন্তা কৰক, কিমান বিকৃত মানসিকতা থকা লোকৰ বাবে আজি সমাজ বিশৃংখলিত হ'ল। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য নিউজ প্লাছ।